ফ্ৰেণ্ডসকল কিছুমানে কমেণ্টত কৈছে যে দাদা মোৰ সিভিল 550 আৰু কিছুমানে কৈছে দাদা মোৰ সিভিল 700 আৰু কিছুমানে কৈছে দাদা মোৰ সিভিল 800 আৰু কিছুমানে কৈছে যে দাদা মোৰ সিভিল 760 তো এনেকাকে বহুতে মানে নিজৰ সিভিলটো মোক কমেণ্টত কৈছে যে দাদা মোৰ এনেকুৱা সিভিল পইণ্ট আছে তো মই লোনটো কি লাভ কৰিব পাৰিম নে নোৱাৰিম প্লিজ ৰিপ্লাই কৰিব মই ভাবিলো আপোনালোকৰ বাবে এটা ভিডিও বনাই দিও যে আপোনালোকৰ সিভিল অনুযায়ী আপোনালোকে টকাটো লাভ কৰিব পাৰিব নে নাই এই ভিডিওটোত আপোনালোকে গম পাই যাব যে এই টকাটো কেনেকৈ লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অখঞ্জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰো তো বন্ধুসকল মেইন টপিকটো হৈছে যে মোৰ সিভিল ধৰিলক 750 আছে তো মই টকাটো পাম নে নাপাম তো এইটো কথা হল যে আপোনালোকৰ সিভিলৰ ওপৰত কোনো মানে ইয়াতে লিখা নাই যে সিভিলৰ ওপৰত ভিত্তি কৰি এই 2 লাখ টকা আঁচনিটো লাভ কৰিব পাৰিব কিছুমানৰ ইয়াৰ আগৰ বছৰ 500ও আছিল হিয়তেও টকা লাভ কৰিছে এই 2 লাখ টকাটো আঁচনিটো হিয়তেও লাভ কৰিছিল ইয়াৰ আগৰ বছৰ বুলি ক'লে 2024ত কিছুমানৰ 500ৰ সিভিল লৈ এই 2 লাখ টকা আঁচনিটো লাভ কৰিছিল তোতে বহুতে আছে যে ধৰিলক কিছুমানৰ 500 প্লাস আছিল তো হিয়তেও এই টকাখিনি লাভ কৰিছে তো ফ্ৰেণ্ডসকল এইটোৱে আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ 500 হক বা 600 হক এই সিভিলৰ লগত কোনো ইয়াতে সম্পৰ্ক নাই এটো কথা ঠিক যে আপোনালোকৰ 500 ওপৰত থাকিলে যে সিভিলটো ভাল এটা মানে এভাৰেজ বুলি ক'ব পাৰি যে 600 ওপৰত আছে যে গুড সিভিল বুলি কোৱা হয় যেনকা মোর সিভিল আছে বর্তমান 700 প্লাস 750 প্লাস আছে ধৰিলক তো এটো সিভিলৰ লগত কোনো মানে ইয়াৰ কোনো সম্পৰ্ক নাই যে সিভিলৰ ওপৰত ভিত্তি কৰি আপোনালোকক লোনটো দিব তো আপোনালোকে এটা কথা ধৰিলক যে আপোনালোকৰ ডকুমেন্ট যদি ঠিক থাকে যে আপোনালোকে যি ডকুমেন্ট দেখাইছে সেই ডকুমেন্ট কেটা যদি ঠিক থাকে যেনে প্ৰজেক্ট ফাইল তাৰ পিছত আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড তাৰ পিছত মানে আপোনালোকৰ কোৱালিফিকেশন ডকুমেন্ট সকলোখিনি ডকুমেন্টৰ ওপৰত ভিত্তি কৰি টকা আঁচনিটো লাভ কৰিব পাৰিব যিসকলৰ ডকুমেন্ট ধৰিলক যে একেবাৰে ঠিকে আছে তাৰ পিছত প্ৰজেক্ট ফাইলটো আপোনালোকে যদি ভালদৰে প্ৰজেক্ট ফাইলটো আপলোড কৰিছে ভালদৰে প্ৰজেক্ট ফাইলটো জমা দিছে বিজনেসটো যেটো বিজনেস ক্যাটাগৰী যদি ভাল লাগিছে তেন্তে আপোনালোকক এই লোনটো দিব তো আপোনালোকে প্ৰজেক্ট ফাইলটো তো সকলোৱে আপলোড কৰিছে প্ৰজেক্ট ফাইলটো আপোনালোকে ভাবিছে যে এটো বিজনেস কৰিব হেইভাবে প্ৰজেক্ট ফাইলটো বনাইছে প্ৰজেক্ট ফাইলটো তাতে যেতিয়া ইন্টাৰভিউ দিব গৈছিল সেই প্ৰজেক্ট ফাইলটো দেখুৱাইছে তো সেই সকলোখিনি প্ৰজেক্ট ফাইল ডকুমেন্ট তাৰ পিছত আপোনালোকৰ যদি দোকান আছে দোকানৰ ট্ৰেড লাইসেন্স আৰু যদি দোকান নাই তেন্তেও একো প্ৰবলেম নহয় তো সকলো ডকুমেন্টৰ ওপৰত ভিত্তি কৰি আপোনালোকক সিলেক্টেড কৰিব ডিআইসি অফিচৰ পৰা তো বন্ধুসকল এইটোৱে কথা আছিল যে আপোনালোকে ভাবি আছে যে সিভিলৰ ওপৰত ভিত্তি কৰি টকাটো পাম নে নাপাম অকল সিভিলৰ ওপৰত নহয় আপোনালোকৰ ডকুমেন্টৰ ওপৰত বিজনেস ক্যাটাগৰীৰ ওপৰত যে কি বিজনেস কৰিব এই প্ৰজেক্ট ফাইলৰ ওপৰত তাৰ পিছত আপোনালোকৰ সিভিলৰ ওপৰত ভিত্তি কৰি সকলোখিনি মিলি আপোনালোকক এটা পইণ্ট দিব এই পইণ্ট অনুযায়ী আপোনালোকক সিলেক্টেড কৰা হ'ব ইয়াৰ আগৰ বছৰটো এনেকাকৈ কৰিছিল 2024ত তো বন্ধুসকল আৰু এটা ইম্পৰ্টেন্ট কথা কিছুমানে কৈছে যে দাদা মোৰ 000-1 আইছে তো মোৰ সিভিলটো বেয়া নেকি তো আপোনালোকৰ সিভিল বেয়া নহয় এটো ধৰিলক যে আপোনালোকে ইয়াৰ আগতো কোনো ধৰণৰ ৰেকৰ্ড নাছিল যে লোন লৈছিল ইয়াৰ আগতো বা ক্ৰেডিট হিষ্টৰী নাছিল আপোনালোকৰ তো হেইভাবে 000-1 আইছে ইয়াৰ আগৰ বছৰ মোৰো আছিল এনেকাকে 000-1 তাৰ পিছত মই যেতিয়া সিলেকশন হলো যেতিয়া মই 1 লাখ টকা লাভ কৰিলো তাৰ পিছত মোৰ মানে লাহে লাহেকে সিভিলটো আপ টু ডেট হৈছে অৰ্থাৎ সিভিলটো আপত চলি গৈছে ধৰিলক প্ৰথমত 150 আছিল তাৰ পিছত 180 তাৰ পিছত 250 এনেকাকে 7 বৰ্তমান 767 ত মোৰ সিভিল পইণ্টটো আছে তো আপোনালোকক দেখাই দিছিলো ইয়াৰ আগৰ ভিডিওত লাগিলে সেই ভিডিওটো এবাৰ আপোনালোকে চাই লব তো বন্ধুসকল এইটোৱে কথা আছিল যে কিছুমানে ভাবি আছে যে 000-1 আছে বাবে মই নাপাম নেকি এনেকুৱা কোনো ধৰণৰ কথা নাই ইয়াৰ আগৰ বছৰত বহুতে লাভ কৰিছে কাৰণ এটো আপোনালোকে ফাৰ্স্ট টাইম এপ্লাই কৰিছে আৰু ইয়াৰ আগতো আপোনালোকৰ লোন লোৱা নাছিল হেইভাবে 000-1 আহিছে তো বন্ধুসকল ক্লিয়াৰ হৈ গল তো আপোনালোকে কমেন্টত সকলোৱে কৈছে যে দাদা মোৰ সিভিল এনেকুৱা আছে সিভিল কিছুমানৰ 500 প্লাস কিছুমানৰ 700 কিছুমানৰ 001 আহিছে
তো আপোনালোকে চাগে বুজি পাইছে সকলোৱে যদি বুজি পোৱা নাই কমেণ্টত জনাব আকৌ এবাৰ মই ভিডিঅ'লৈ আহিম বন্ধুবান্ধৱীসকল এনেকুৱা কোনো ধৰণৰ আপডেট এতিয়া অহা নাই CM ট্ৰিপলৰ যে টকাটো কেতিয়া দিব সো অক্টোবৰ মাহতে হ'ব পাৰে কাৰণ অক্টোবৰ মাহতে আমাৰ চিফ মিনিষ্টাৰ ছাৰে দিব লগা কথা আছিল যে অক্টোবৰ মাহতে লোনটো দিব সকলোকে এতিয়া চাগে অলপ মানে লেটকে পলমকে হ'ব পাৰে কাৰণ পূজা এতিয়া চলি আছে পূজাৰ বতৰ তো দুৰ্গা পূজা যোৱাৰ পিছত লক্ষ্মী পূজা তাৰ পিছতে আপোনালোকে চাগে অক্টোবৰৰ লাষ্টৰ পিনে পাব পাৰে কাৰণ ADRE গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ ৰিজাল্ট দি দিব আৰু 10 তাৰিখত অক্টোবৰৰ 10 তাৰিখত দিব 12 15 তাৰিখত তো মোৰ মতে অক্টোবৰ মাহটো ওয়েট কৰক অক্টোবৰ মাহতে চাগে লাষ্টৰ পিনে পাব পাৰে কিবা এটা আপডেট হয় ৰিজাল্ট ফাইনাল ৰিজাল্ট পাব পাৰে নতুবা নৱেম্বৰ মাহতে পাই যাব তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ